নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিম বুলি ভাবি আছে আৰু কম পৰিমাণে কুকুৰা পালন কৰিম বুলি ভাবিছে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম যে মাত্ৰ 50টা লোকেল কুকুৰা পালন কৰিলে কিমান টকা খৰচ হয় অৰ্থাৎ 50টা লোকেল কুকুৰাক বিক্ৰী উপযুক্ত কৰালৈ কিমান টকা খৰচ হ'ব পাৰে আৰু হিহঁতক বিক্ৰী কৰাৰ পাছত কিমান টকা লাভ হয় সেই বিষয়ে এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰে আৰু যদি আপোনালোকৰ লগত বেছিকৈ মূলধন নাথাকে তেতিয়া আপোনালোকে একেবাৰে কম খৰচতো কুকুৰা পালন কৰিব পাৰে প্ৰথম অৱস্থাত আপোনালোকে 5টা বা 10টা কুকুৰাৰে আৰম্ভ কৰিব পাৰে বা 50টা কুকুৰাৰে আৰম্ভ কৰিব পাৰে যদি আপোনালোকে 50টা কুকুৰাৰে কুকুৰা পালন আৰম্ভ কৰিম বুলি ভাবিছে তেনেহলে ইয়াৰ বাবে আপোনালোকে ডাঙৰ কুকুৰা ক্ৰয় নকৰিব ইয়াৰ বাবে আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালি ক্ৰয় কৰিব যদি আপোনালোকে 5টা বা 10টা কুকুৰাৰে আৰম্ভ কৰিম বুলি ভাবিছে তেনেহলে তাৰ বাবে আপোনালোকে ডাঙৰ কুকুৰা ক্ৰয় কৰিব পাৰে কিন্তু যদি আপোনালোকে 50টা বা 100টা কুকুৰাৰে আৰম্ভ কৰে তেনেহলে আপোনালোকে এদিনীয়া পোৱালিৰে আৰম্ভ কৰিব আপোনালোকে যিটো প্ৰজাতিৰ কুকুৰা পালন কৰিব বিচাৰে বা আপোনালোকৰ ফালে যিটো প্ৰজাতিৰ কুকুৰাৰ চাহিদা বেছিকৈ আছে মানে যিটো প্ৰজাতিৰ কুকুৰা পালন কৰিলে বেছিবলৈ কোনো ধৰণৰ অসুবিধা নহয় তেনেকুৱা প্ৰজাতিৰ কুকুৰা আপোনালোকে পালন কৰিব লাগিব আৰু তেনেকুৱা কুকুৰাৰ আপোনালোকে পোৱালি অৰ্ডাৰ দিব লাগিব আপোনালোকে এদিনীয়া পোৱালি যেহেতু ক্ৰয় কৰিব আৰু এদিনীয়া কুকুৰাৰ পোৱালিৰ মূল্য ঠাই ভেদে আৰু সিজন ভেদে বেলেগ বেলেগ হয় তথাপিতো লোকেল কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ মূল্য প্ৰায় 35 টকাৰ পৰা আৰম্ভ কৰি 40 টকা 45 টকা বা 50 টকা পৰ্যন্ত হয় আৰু যদি আমি লোকেল কুকুৰাৰ এদিনীয়া এটা পোৱালিৰ মূল্য 40 টকা বুলি হিচাপ কৰো তেনেহলে সেই হিচাপে 50টা পোৱালিৰ মূল্য কিমান হ'ব 2000 টকা বন্ধু বান্ধৱীসকল যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালিবোৰ ক্ৰয় কৰিব মানে যেতিয়া আপোনালোকে এদিনীয়া লোকেল কুকুৰাৰ পোৱালিবোৰ ক্ৰয় কৰিব তেতিয়া হিহঁতক প্ৰথম অৱস্থাত খোৱাবৰ কাৰণে আপোনালোকে প্ৰায় 20 কেজি মান প্ৰি-ষ্টাৰ্টাৰ দানা ক্ৰয় কৰিব লাগিব আৰু প্ৰতি কেজি প্ৰি-ষ্টাৰ্টাৰ দানাৰ দাম 45 টকা বা 50 টকা পৰ্যন্ত হ'ব পাৰে আৰু যদি আমি প্ৰতি কেজি প্ৰি-ষ্টাৰ্টাৰ দানাৰ দাম 50 টকা কৈও হিচাপ কৰো তেনেহলে সেই হিচাপে 20 কেজি প্ৰি-ষ্টাৰ্টাৰ দানাৰ দাম কিমান হ'ব 1000 টকা প্ৰি-ষ্টাৰ্টাৰ দানা শেষ হোৱাৰ পাছত আপোনালোকে কুকুৰাবোৰক ষ্টাৰ্টাৰ দানা খাবলৈ দিব লাগিব লোকেল বা সোণালী কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে হেতু আপোনালোকে ক্ৰয় কৰিব আৰু লোকেল বা সোণালী কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে তাৰ প্ৰতি কেজি দানাৰ দাম প্ৰায় 40 টকা পৰ্যন্ত হয় 50টা কুকুৰাৰ কাৰণে আপোনালোকে প্ৰায় 100 কেজি ষ্টাৰ্টাৰ দানা ক্ৰয় কৰিব লাগিব আৰু প্ৰতি কেজি ষ্টাৰ্টাৰ দানাৰ দাম যদি 40 টকা হয় তেনেহলে সেই হিচাপে 100 কেজি দানাৰ দাম কিমান হ'ব 4000 টকা কুকুৰাবোৰক আপোনালোকে ভ্যাকচিনো দিব লাগিব দৰবো দিব লাগিব আৰু ভ্যাকচিন আৰু দৰব ক্ৰয় কৰোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 300 টকা আৰু ধানৰ ভুচি আৰু বাতৰি কাকত ক্ৰয় কৰোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 300 টকা আপোনালোকে যেতিয়া কুকুৰাৰ পোৱালিবোৰক ব্ৰুডিং কৰিব তেতিয়া মজিয়াত পাৰি দিবৰ কাৰণে আপোনালোকে ধানৰ ভুচি বা কাঠৰ গুৰি ক্ৰয় কৰিব লাগিব লগতে প্ৰায় 4 পৰা 5 নম্বৰ দিনাখনলৈকে কুকুৰাৰ পোৱালিবোৰক বাতৰি কাকতৰ ওপৰত ৰাখিবলগীয়া হয় মানে প্ৰথমে ধানৰ ভুচি পাৰি দিব লাগে আৰু তাৰ ওপৰত দুটা দৰপত বাতৰি কাকত পাৰি দিব লাগে আৰু তাৰ ওপৰতহে কুকুৰাৰ পোৱালিবোৰক ৰাখিব লাগে প্ৰথম কেইদিন মান আৰু এইখিনি ক্ৰয় কৰোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 300 টকা মানে ধানৰ ভুচি আৰু বাতৰি কাকত ক্ৰয় কৰোতে আপোনালোকৰ খৰচ হ'ব প্ৰায় 300 টকা যাতায়াতৰ খৰচ হ'ব প্ৰায় 500 টকা আৰু কাৰেণ্টৰ খৰচ হ'ব প্ৰায় 300 টকা এতিয়া সৰ্বমুঠ কৰো কিমান হয় 50টা লোকেল কুকুৰাৰ পোৱালিৰ মূল্য হ'ব 2000 টকা প্ৰি-ষ্টাৰ্টাৰ আৰু ষ্টাৰ্টাৰ দানা ক্ৰয় কৰোতে খৰচ হ'ব 5000 টকা দৰব ক্ৰয় কৰোতে খৰচ হ'ব 300 টকা ধানৰ ভুচি আৰু বাতৰি কাকত ক্ৰয় কৰোতে খৰচ হ'ব 300 টকা যাতায়াতৰ খৰচ হ'ব 500 টকা আৰু কাৰেণ্টৰ খৰচ 300 টকা সৰ্বমুঠ কিমান হয় 8400 টকা মানে এই লোকেল কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰালৈ আপোনালোকৰ কিমান টকা খৰচ হ'ব পাৰে প্ৰায় 8400 টকা এতিয়া মই আপোনালোকক জনাম যে আপোনালোকে ইমানখিনি টকা খৰচ কৰি যেতিয়া কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰিব তেতিয়া কুকুৰাবোৰক আপোনালোকে কিমান দামত বিক্ৰী কৰিব পাৰিব আৰু কুকুৰাখিনিক বিক্ৰী কৰাৰ পাছত আপোনালোকৰ লাভ হ'বনে লোকচান হ'ব সেই বিষয়ে এইখিনিতে মই আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা জনাই দিব বিচাৰিছো আপোনালোকে যে 50টা লোকেল কুকুৰা পালন কৰিব এই লোকেল কুকুৰাবোৰক পালন কৰোতে কিন্তু আপোনালোকৰ বৰ বেছি অসুবিধা নহয় এই লোকেল কুকুৰাবোৰক আপোনালোকে ইচ্ছা কৰিলে একেবাৰে কম খৰচতো বিক্ৰীৰ উপযুক্ত কৰিব পাৰে
মই যে আপোনালোকক জনাইছো 120 কেজি কমাৰ্চিয়েল দানা খুৱাব লাগিব বুলি আপোনালোকে সিহঁতক 120 কেজি কমাৰ্চিয়েল দানা নুখুৱাবও পাৰে সিহঁতক আপোনালোকে প্ৰথম কেইদিনমান কমাৰ্চিয়েল দানা খাবলৈ দি তাৰ পাছৰ পৰা ঘৰুৱা খাদ্য খাবলৈ দিব পাৰে সিহঁতবোৰ যেতিয়া অলপমান ডাঙৰ হৈ যাব তেতিয়া আপোনালোকে সিহঁতক ঘৰুৱা খাদ্য খাবলৈ দিব পাৰে লগতে সিহঁতক আপোনালোকে বাহিৰত এৰি দিব পাৰে আৰু কুকুৰাৰ কাৰণে ঘৰতে কেনেকৈ দানা প্ৰস্তুত কৰা হয় সেই বিষয়ে মই বহুকেইটা ভিডিঅ' আপলোড কৰি থৈছো আৰু তাৰ ওপৰত এটা প্লেলিষ্ট বনাই থৈছো আৰু তাৰ লিংক মই ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে গোটেইকেইটা ভিডিঅ' চাব পাৰে লগতে কুকুৰাবোৰক আপোনালোকে বাহিৰত এৰি দিব পাৰে আৰু যেতিয়া আপোনালোকে কুকুৰাবোৰক বাহিৰত এৰি দিব তেতিয়া সিহঁতে বাহিৰত বিভিন্ন ধৰণৰ কীট পতংগ খাব বাহিৰত সিহঁতে ঘাঁহ বন খাব আৰু ইয়াৰ পৰা সিহঁতে বিভিন্ন ধৰণৰ পুষ্টি লাভ কৰিব মানে নিউট্ৰিচন লাভ কৰিব লগতে দানাৰ খৰচো কম হ'ব আৰু আপোনালোকে আপোনালোকৰ ঘৰৰ যিবোৰ পেলনীয়া খাদ্য থাকে সেইবোৰ কুকুৰাবোৰক খাবলৈ দিব পাৰে আপোনালোকৰ ঘৰত যদি ধান চাউল থাকে তেনেহলে ধান চাউল কুকুৰাবোৰক খাবলৈ দিব পাৰে আপোনালোকৰ ঘৰৰ পেলনীয়া ভাত কুকুৰাবোৰক খাবলৈ দিব পাৰে নাইবা আপোনালোকে যদি পাচলিৰ খেতি কৰে সেয়াও কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব পাৰে যিবোৰ পাচলি বেয়া হৈ যায় সেইবোৰ কুকুৰাবোৰক খাবলৈ দিব পাৰে নাইবা যদি আপোনালোকে পাচলিৰ খেতি নকৰে তেনেহলে বজাৰৰ পৰা আপোনালোকে বেয়া হৈ যোৱা পাচলিও ক্ৰয় কৰি আনিব পাৰে একেবাৰে কম দামত আপোনালোকে সেয়া ক্ৰয় কৰিব পাৰে আৰু সেইখিনি আনিও কুকুৰাবোৰক আপোনালোকে খাবলৈ দিব পাৰে কুকুৰাবোৰক আপোনালোকে সজিনা গছৰ পাত খাবলৈ দিব পাৰে কলপাত খাবলৈ দিব পাৰে নেপিয়েৰ ঘাঁহ খাবলৈ দিব পাৰে আৰু এনেকৈ যদি কুকুৰাবোৰক আপোনালোকে পালন কৰে কুকুৰাবোৰক যদি আপোনালোকে কম পৰিমাণে কমাৰ্চিয়েল দানা খাবলৈ দি সিহঁতক ঘৰুৱা খাদ্য খাবলৈ দিয়ে তেতিয়া সিহঁতৰ দানাৰ খৰচ কম হ'ব আৰু কুকুৰা পালনত সাধাৰণতে বেছিকৈ যি খৰচ হয় সেয়া দানাৰ নামতে হয় যদি আপোনালোকে দানাৰ খৰচ কম কৰি দিব পাৰে তেতিয়া কিন্তু আপোনালোকে বেছিকৈ লাভ অৰ্জন কৰিব পাৰিব আৰু যেতিয়া আপোনালোকে লোকেল কুকুৰাবোৰক এনেকৈ পালন কৰিব তেতিয়া প্ৰায় 4 মাহত লোকেল কুকুৰাবোৰৰ ওজন 1 কেজি হৈ যাব আৰু লোকেল কুকুৰাৰ মূল্য ঠাই ভেদে আৰু সিজন ভেদে বেলেগ বেলেগ হয় আৰু আপোনালোকে যেহেতু 50টা লোকেল কুকুৰা পালন কৰিব সেই কাৰণে 50টা লোকেল কুকুৰাক আপোনালোকে হোলসেল মূল্যত বিক্ৰী নকৰিব আপোনালোকে এটা দুটাকৈ কুকুৰাবোৰ বিক্ৰী কৰিবলৈ চেষ্টা কৰিব যেহেতু কম পৰিমাণে কুকুৰা পালন কৰিব সেই কাৰণে আপোনালোকে এটা দুটাকৈও বিক্ৰী কৰিব পাৰিব যদি আপোনালোকে বেছিকৈ কুকুৰা পালন কৰে যদি আপোনালোকে 150 200 250 বা তাতকৈ বেছিকৈ কুকুৰা পালন কৰে তেনে অৱস্থাত আপোনালোকে হোলসেল মূল্যত বিক্ৰী কৰিব পাৰে কিন্তু যদি আপোনালোকে 50টা কুকুৰা পালন কৰে বা তাতকৈ কম কুকুৰা পালন কৰে আৰু সেই কুকুৰাবোৰকো যদি আপোনালোকে হোলসেল মূল্যত বিক্ৰী কৰে তেতিয়া কিন্তু আপোনালোকৰ বেছিকৈ লাভ নহব বা আপোনালোকৰ লোকসানো হ'ব পাৰে লাভ কাৰ হ'ব জানেনে যি আপোনালোকৰ পৰা ক্ৰয় কৰিব তেওঁৰে বেছিকৈ লাভ হ'ব আপুনি ইমান দিন যি পোহপাল দিব আপোনালোকে যি ইমান দিন কষ্ট কৰি পোহপাল দিব আপোনালোকৰ কিন্তু বেছিকৈ লাভ নহব আৰু সেই কাৰণে যদি আপোনালোকে কম পৰিমাণে কুকুৰা পালন কৰে তেনেহলে সিহঁতক আপোনালোকে এটা দুটাকৈ বিক্ৰী কৰিব আৰু যদি আপোনালোকে এটা দুটাকৈ কুকুৰা বিক্ৰী কৰে তেতিয়া আপোনালোকে প্ৰতি কেজি লোকেল কুকুৰা বিক্ৰী কৰি প্ৰায় 400 টকাৰ পৰা আৰম্ভ কৰি 500 টকা বা তাতকৈ বেছিও টকা লাভ কৰিব পাৰে আৰু আপোনালোকৰ ফালে বৰ্তমান লোকেল কুকুৰাৰ মূল্যৰ প্ৰতি কেজিত কিমান চলি আছে হেতু কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব আপোনালোকে এই ভিডিঅটো কৰ পৰা চাই আছে আৰু আপোনালোকৰ ফালে বৰ্তমান লোকেল কুকুৰাৰ মূল্যৰ প্ৰতি কেজিত মানে যদি আপোনালোকে এটা দুটাকৈ বিক্ৰী কৰে তেতিয়া তাৰ মূল্য কিমান হয় আৰু হোলসেল মূল্যত কিমান হয় হেতু কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব আপোনালোকে যদি 50টা কুকুৰা পালন কৰে তেনেহলে বিক্ৰী উপযুক্ত হোৱালৈ গোটেইকেইটা কুকুৰা বাছি নাথাকে কিছুমান কুকুৰাৰ মৃত্যু হ'ব আৰু যদি আমি মৃত্যুৰ নামত 5টা কুকুৰা বিয়োগ কৰি দিওঁ তেতিয়া কেইটা কুকুৰা থাকিব 45টা কুকুৰা আৰু যদি প্ৰতি কেজি লোকেল কুকুৰা 1 কেজি কৈ হয় তেনেহলে সেই হিচাপে 45টা লোকেল কুকুৰাৰ সৰ্বমুঠ ওজন কিমান হ'ব 45 কেজি আৰু যদি আপোনালোকে প্ৰতি কেজি লোকেল কুকুৰা 420 টকাকৈ বিক্ৰী কৰিবলৈ সক্ষম হয় তেনেহলে সেই হিচাপে 45 কেজি লোকেল কুকুৰা বিক্ৰী কৰি আপোনালোকে কিমান টকা পাব 18900 টকা আৰু লোকেল কুকুৰাবোৰক পোহপাল দিওঁতে আপোনালোকৰ কিমান টকা খৰচ হ'ব পাৰে প্ৰায় 8400 টকা আৰু যদি আমি 18900 টকাৰ পৰা 8400 টকা বিয়োগ কৰি দিওঁ তেতিয়া কিমান থাকিব 10500 টকা মানে আপোনালোকে 50টা লোকেল কুকুৰা পালন কৰি প্ৰায় 4 মাহত কিমান টকা লাভ অৰ্জন কৰিব পাৰিব 10500 টকা বন্ধু বান্ধৱী সকল ইয়াত যে লাভ 10500 টকা দেখুৱাইছে এটো অলপমান কম বা এটো অলপমান বেছিও হ'ব পাৰে হেতু নিৰ্ভৰ কৰিব লোকেল কুকুৰাৰ পোৱালিৰ মূল্যৰ ওপৰত দানাৰ ওপৰত আৰু কুকুৰাবোৰক আপোনালোকে কিমান দামত বিক্ৰী কৰে হেতুৰ ওপৰত
এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ